হেল্ল' বন্ধুসকল, কি হ'ব আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি আমি উপস্থিত আছোঁ গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত। এখন মানে ঐতিহাসিক পলু ফাৰ্ম আছে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমাৰ শ্ৰীমৰী আছে। হেল্ল', আমাৰ লগত এজন দাদা আছে। আপোনালোকক এই পলু ফাৰ্মখনৰ বিষয়ে দাদাই ক'ব অলপ, আৰু পলুবোৰ কেনেকৈ সৰুৰ পৰা ডাঙৰ হয় গোটেই মানে ইয়াৰ প্ৰক্ৰিয়াটো আপোনালোকক তেওঁ জনাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ চাই আছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এতিয়া আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আহক। এইটো শইকীয়া যেতিয়া হয় গম পাইছা নাই, এতিয়া কণী পাৰিছে পুখিলে, ইয়াৰ পৰাই সৰু সৰু পোৱালি জগিছে এইটো পৰা। তেতিয়া সমানে ধৰ এতিয়া চাৰি হোৱাৰ পাছত তোমাৰ দুই ওলাব, দুই ওলোৱাৰ পাছত আকৌ তিনি ওলাব, তিনি ওলোৱাৰ পাছত মাইকী ওলাব, মাইকী ওলোৱাৰ পাছতে পকা ওলাব। ইয়াত আপুনি গছত দি থৈ দিয়ে নি এডাল? এডাল লগাই দিওঁ, তেতিয়া সৰু সৰু পোৱালি আছিলে, একদম কণী কণী গম পাইছা নাই। এতিয়া এইটো ৰখি আছে দিছে নাই, এতিয়া এইটো তিনি ওলাব ধৰক, তিনি ওলোৱাৰ আগত দুই ওলাইছিলে, এইটো দুই মুগা এইটো দুই মুগা গম পাইছে নাই। এতিয়া এইটোত পাত খাই আছে যে তিনি মুগা, এইটো তাতকৈ সৰু সৰু আছিলে। ইয়ালৈ আহক, ইয়াত চাব। এইটো বস্তু দুই মুগা গম পাইছা। এইটো ৰখি আছে, এইটো তিনি হ'ব, এইটো ছাল কাটিব, এনেকুৱা ৰং উঠিব। আচ্ছা, কিমান দিন লাগিব বাৰু ডাঙৰ হওঁতে? আৰু মানে ইয়াতকৈ ডাঙৰ হ'বলৈ হ'লে? এতিয়া তিনি ওলাইছে আৰু আজি 3 দিন হৈছে, আৰু 4 দিনৰ পাছত মাইকী ওলাব। মাইকী ওলাব ন? মাইকী ওলোৱাৰ পাছত আকৌ ইয়াত মতা আৰু মাইকী বুলি আপুনি ডিফাৰেঞ্চটো ক'ত ধৰিব পাৰে? নহয়, এতিয়া যেতিয়া পকিব, পকাৰ পাছতহে গমটো পোৱা যায় এই বস্তুটো কি। এতিয়া কি ক'ম, এতিয়া ইয়াত তোমাৰ চোৱা অকণমান ডিজাইন এটা আছে তাৰমানে। আচ্ছা, আমি নাজানো ভালকৈ পলুৰ বিষয়ে, আপুনি অলপ কওকচোন। মানে পলু কিমান ডাঙৰ হ'লে মানে ইয়াক কামত লগাব পৰা যাব? তাৰ মাইকী ওলোৱাৰ পাছত পকাৰ পিছত বাঁহ সাজিব। আচ্ছা, বাঁহটো দেখা পাৰিলোহেঁতেন বাৰু, ইয়াত আছে অলপ আছে নেকি? দেখুৱাওকচোন বাঁহটো। এতিয়া বাঁহ মানে এতিয়া আমাৰ এনেই খোলাটোহে দেখুৱাব পাৰিম। হ'ব, আমি ৰাইজক দেখাই দিওঁ। এইখনেই হৈছে গৌৰীসাগৰ মুগা পলু ফাৰ্ম। যেতিয়া মাইকী ওলাব, মাইকী ওলোৱাৰ পিছত পকাৰ পিছত এইটো বাঁহ সাজিব। বাঁহ সজাৰ পিছত এই শুৱালকুছিৰ পৰা কোনো হেৰিয়ে নি পিনে বস্তু কাটিব, কাটি পিনে মেইন বস্তুটো এইটোৱে মানে এই বস্তুটো এই সূতা উলিয়াব, এইটো সিজাই এই চিলিকা দিছে নাই, ইয়াৰ পৰা সূতা উলিয়াব। সূতা উলিয়াই সেই মাইকী মানুহ যে পিন্ধে কাপোৰ, মুগা কাপোৰ, পাট কাপোৰ, অকল মুগা সৃষ্টি হয়, মুগা পলু যিহেতু। এইখিনি অকল মুগা পলুহে নেকি? বস্তুটো গছ মুগা, এই পাট পলু নহয় বা এই মুগা নহয়। এতিয়া ইয়াত যিখিনি হৈ আছে এইখিনি অকল মুগা কাপোৰহে বনিব? গছ মুগা বুজিছোঁ। তাৰমানে এইটো সূতা হেৰি নিজেই সাজিব। তাৰপিছত সিহঁতি যেতিয়া মাইকী ওলাব, পকিব, সিহঁতি আকৌ ৰখি দিব। ৰখাৰ পিছত সিহঁতি ইয়াতে তোমাৰ পাত নাখায়, ঘূৰি মেলি ঘূৰিব। তাৰ যিটো দেহৰ যিখিনি খাই মেলে সেইখিনি উলিয়াই দিব। উলিয়াই দিয়াৰ পাছত সিহঁতি বাঁহ সাজিব। তাৰমানে সেইটো চুই দিলে একো নহয়, এইবোৰ তোমাৰ এনেকুৱা নহয়। আৰম্ভণিৰ পৰা এই প্ৰচেছটো হ'বলৈ কিমান সময় লাগে? এইটোৰ বস্তু কিছুমান 1.5 মাহ লয়, কিছুমান 3 মাহ লয়। 1 মাহ লাগে? তাৰ নহয়, ঠাণ্ডা কালিত তোমাৰ 3 মাহ লৈ ল'ব। ঠাণ্ডা কালি, গৰম কালি 1.5 মাহ ল'লে ধৰক। এতিয়া গৰম কালি আহি আছে, গৰম কালি আছে, কিমান টাইম ল'ব? এতিয়া আমাৰ চাৰি উঠোতে তোমাৰ আমাৰ 9 দিন লৈছিলে। ইয়াৰ পৰা এই বস্তুটো শুৱালকুছি যায়গৈ ন? শুৱালকুছি যায়, তাৰ পৰা মুগা কাপোৰ প্ৰস্তুত কৰা হয়। এইখনক কি কয়? চালনী। চালনী। এই ধৰি মেলি চালনীখনত লগাই দিওঁ আমি। তাৰপিছত এই গছত লগাই দিওঁ ধৰক। এই লগাই দিয়াৰ পিছত গছলৈ উঠি গৈছে দিছে নি? এনেকৈ ওপৰলৈ গৈ থাকে। গছ খাই বৈ সিহঁতি আকৌ গুচি আহিব। পাত খাই গুচি আহে ন? গুচি আহিব। মানে মেইন তাহাঁতৰ আহাৰটো হৈছে গছৰ পাত। তেওঁলোকৰ এতিয়া বস্তুটো ইহঁতৰ চকু নাই, সিহঁতি গোন্ধিহে যাব, গোন্ধিয়ে খাবগৈ। আচ্ছা, চকু নাই তেওঁলোকৰ। দেখোনত চকু থকা নিহে লাগে ধৰক, সিহঁতি গোন্ধতে তোমাৰ পাত খাবলৈ যায়। ভগৱানৰ সৃষ্টি। এতিয়া আমি অন্য এজন দাদাৰ ওচৰলৈ যাওঁ, তেখেতেনো কি কয় আমি জানিবলৈ চেষ্টা কৰোঁ। আহক দাদা, নমস্কাৰ। আপোনাৰ নামটো? শ্ৰী মাধৱ চন্দ্ৰ বদলৈ। ঘৰ আপোনাৰ দাদা? নামটি বেলিমুখীয়া। নামটি ন? এইটো মুগা পলু ন? মুগা। এইটো আৰম্ভণিৰ পৰা আপুনি অলপ আমাক
প্ৰচেছটো কওকচোন বাৰু কেনেকৈ মানে বস্তু ডাঙৰ হয় ডাঙৰ কি কি মানে খায় চোমপাতেই খায়তো আৰু শঁয়ালৰ পাত খায়। অঁ তাৰপৰা পহিলা মুগাটো পখিলা ফুটে ইয়াৰ বিভিন্ন প্ৰজাতি আছে নি বাৰু আছে আছে ন আছে। এইটো কি 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 প্ৰজাতি বুলি কোৱা হয় ইয়াক এইটো এতিয়া হেৰি বুলি কয় গছ মুগা বুলিয়ে কয় আৰু বেলেগ মুগাও আছে। হয় হয় এৰী মুগা যেনেকৈ পাট পলু। আচ্ছা ইয়াৰ কাৰণে বতৰটো কেনেকুৱা হ'ব লাগে ৰ'দ ৰ'দ ৰ'দো লাগে বৰষুণো লাগে। বৰষুণো লাগে ন অঁ এই এতিয়া পকি পেলাই এই আজি ওলাইছে ন ই এই মাইকী আৰু ন এসপ্তাহত ই পকিব। উম, পকাৰ পিছত এই পাতত বেলেগ পাতত বাঁহ সাজিবলৈ দিয়া হ'ব। তাৰ 6-7 দিনৰ পিছত আকৌ ভাঙি পখিলা উলিয়াব পাৰি। অঁ আৰু ইয়াৰ পৰা বাঁহটো আপোনাৰ কি কয় শুৱালকুছিলৈ লৈ যোৱা হয় ন হয়। আচ্ছা তেওঁলোকে নিজে আহে নে আপোনালোকে দি পঠাবলগীয়া হয় দিবগৈও লাগে আজিকালি ইয়াতে বিক্ৰী হয়। আচ্ছা আপোনালোক যে ইয়াত ধুনীয়াকৈ আছে মানে আছে ধৰক খোৱা বোৱা এভৰিথিং এই খৰচ পাতি আপোনালোকে নিজে বহন কৰে নে নে চৰকাৰৰ ফালৰ পৰা কিবা চৰকাৰৰ সুবিধা ফালৰ পোৱা পৰা যায় নহয়, চৰকাৰক আমি দিবহে লাগে। দিব লাগে ন অঁ পাতটো খোৱা বিনিময়। হয় দাদা আপোনালোকে যে এইটো ব্যৱসায় কৰিছে ব্যৱসায় বুলিয়ে কৈছোঁ যে কৰিছে ইয়াৰ পৰা আপোনালোকৰতো লাভ হয় হয় নাই হয়। কেনেকৈ অলপ ক'ব নেকি লাভ হয় মানে এইটো ধৰক সঁচত আকৌ যদি দুচৰাই পুহিবলৈ নিয়ে হয় তেতিয়া অলপ দামত বিক্ৰী হয়। ইভাগে যিটো গুটি বুলি কয় এইটো যিকোনো জেগাতে ডাঙৰ হ'বনে নে বিভিন্ন এটা জেগাতে ডাঙৰ হ'ব বিভিন্ন এটা জেগাত মানে আমাৰ গৰিয়াগৰ যিটো বৰবগী পাৰ অঞ্চল ইয়াৰ চবতে ডাঙৰ পায় ন অঁ নহয় চবতে ডাঙৰ চবতে ডাঙৰ হ'ব ন আৰু ইয়াৰ পৰা যে মুগাৰ সাজ প্ৰস্তুত কৰা হয় এই প্ৰচেছটো কিমান দীঘলীয়া হয় দীঘলীয়া হয় এইটো দীঘলীয়া হয় ন এইটো সিজাব আকৌ সূতা কাটিব ইয়াৰ পৰা বাঁহটোহে লৈ যোৱা হয় হয় নাই বাঁহটোহে লৈ যায়। এনেই মিনিমাম যিটো আমি গুটিত বিকিম সেইটো 3500-4000 হ'ব। আচ্ছা এইটো ধুনীয়াকৈ ব্যৱসায় কৰি আমাৰ নিবনুৱাসকলে ধুনীয়াকৈ চলিব পাৰে ন পাৰে। আৰ্থিক অৱস্থা সুচল হ'ব আমাৰ এতিয়া এইবাৰ মুগা পঢ়োতে প্ৰায় এতিয়ালৈকে 25,000 খৰচ হৈছে। 25,000 খৰচ হৈছে সেইটোতো আপোনালোকৰ ধুনীয়াকৈ ওলাই যাব এইটো ওলাব লাগে। এটা ধুনীয়াকৈ তাহাঁতি ওপৰলৈ গৈ পাত খাই আহিব ন পাত খাই আহিব। অঁ আকৌ নিজে নিজে গুচি আহে ন নিজে নিজে পাত নাইকিয়া হ'লে তেওঁ শৃংখলাবদ্ধভাৱে থাকে হয় নাই দাদা এতিয়া ওপৰলৈ উঠি গৈ আছে হয় নাই ধুনীয়াকৈ পাত খাই আহিব যদি পাত নাইকিয়া হৈ যায় তেনেকৈ কি খাব এতিয়া আকৌ নামি আহিব দুচৰা গছত দিব লাগিব। বেলেগ গছত দিব লাগিব হয় নহয় অঁ মানে এইটো যিকোনো পাত খায় নে ধৰক চোমপাতহে খায়। অকল চোমপাত খায় বেলেগ পাত নাখায় আৰু শিঙালু বুলি আছে সেই গছটো কম অলপ কম সেইটো খায়। ইয়াৰ প্ৰজাতিসমূহ আপোনাক কওকচোন কেনেকুৱা কিমান ধৰণৰ প্ৰজাতি আছে কি কি আমি নাজানো সেইকাৰণে আপোনাক এতিয়া কৈছোঁ কিছুমান ধৰক এই ফুট ওলালে সেইটো ফুটুকা বুলি কয় সেইটো ওলালে বেয়া। মুগা টুগাত কোলা কোলা ফুট ওলায় ওলালে কোনটো কাপোৰৰ কাৰণে বেছি মানে উপকাৰী কাপোৰৰ কাৰণে সূতাটো হ'লেই হয়। সূতাটো হ'লেই হয় ন বাঁহ বনা যিটো ভাল বাঁহ সেইটো ভাল সূতা দিব ভাল সূতা দিব আৰু ইয়াৰ পৰা যে কাপোৰ প্ৰস্তুত কৰা হয় সেই কাপোৰযোৰ মিনিমাম বা মেক্সিমাম কিমান দাম হয় বাৰু এতিয়াতো বহুত হ'ব ন কোৱালিটি লিলি আছে নহয় আৰু পিয়'ৰ মানে যিটো মুগা পাত পিয়'ৰটো দাম হ'ব ইয়ালৈ অহা মানে এইটো মানে ব্যৱসায় বুলিয়ে কৈছোঁ বাৰু ইয়াৰ কৰি থকা কিমান বছৰ হ'ল বা কিমান দিন হ'ল বছৰটো বহুত বছৰেই হ'ল আৰু 6-7 বছৰ ওপৰত হ'লে আমাৰ দেউতাহঁতৰ আগতে কৰিছে। অঁ কিন্তু আমি সৰুৰে পৰা দেখা ইয়াত আগতেও কৰি দিছিলে তেতিয়া আপোনালোক হয়তো নাছিলে নেকি আপোনালোক 6-7 বছৰ হৈছে য'ত ত'ত গুচি যাওঁ বেলেগ ফাৰ্ম আছে বেলেগ ফাৰ্ম আছে হয় হয় এতিয়া আপোনালোক কিমান দিনলৈকে থাকিব ইয়াত আকৌ ইয়াত মুগা পকি উঠালৈকে অঁ অঁ পকি মেলি শেষ হোৱাৰ পিছতহে যাম মানে জুলাই মানলৈকে সম্ভৱতঃ থাকিব ন অঁ তাৰপিছত আকৌ আপোনালোকে যেতিয়া আকৌ দৰকাৰ হ'ব আকৌ গুচি আহিব ন আকৌ গুচি আহিম হস্পিটেল হয় 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 বন্ধুসকল এইফালে চাওকচোন কিমান ধুনীয়াকৈ চালনী দি থোৱা আছে প্ৰতিজোপা গছতে চালনী দি থোৱা আছে বুলি ক'লেও ভুল নহ'ব এনেকৈ ধুনীয়াকৈ পলুবোৰ দিয়া আছে আৰু পলুবোৰ এটা এটাকৈ গোন্ধ লৈ লৈ যিহেতু চকু নাই গোন্ধ লৈ লৈ পাতবোৰ খাবগৈ গৈ আছে আৰু ইয়াত দিয়া আছে সেই তাত দিয়া আছে প্ৰতিজোপা গছতে দিয়া আছে বুলি ক'ব পাৰি আৰু তেওঁলোকে ধুনীয়াকৈ এইটো ব্যৱসায় কৰি আহিছে
এইটো গছত নাই ন? এইটো উঠি গ'ল। উঠি গ'ল আকৌ গুচি আহিব ন ইয়ালৈ? অঁ পাতটো এদাই হ'লে গুচি আহিব। ধৰক সন্ধিয়া গুচি আহিব চাগে ন? নাহে, তেতিয়া খাই বৈ আহিব, পাত এদাই হ'লেহে আহিব। পাত এটা হ'লে আহি যাব। অঁ আৰু কোনো ইহঁতৰ খাদ্যৰ কাৰণে কোনো বেলেগ এক্সট্ৰা খৰচ কৰিবলগীয়া নাই? গছৰ পাতি খাই খাই ইয়াৰ ওপৰলৈ উঠি গৈ আছে, গছৰ পাত খাবগৈ, আকৌ উঠি আকৌ নামি গুচি আহিব। বন্ধুসকল, আচলতে দাদাহঁত হৈছে আমাৰ কাৰণে আদৰ্শ পুৰুষ। তেওঁলোকে ইমান ধুনীয়াকৈ ইয়াত নিজৰ জীৱিকাৰ অৰ্থে কি বুলি কয় মুগা পলু পালন কৰি আছে আৰু তেওঁলোকে প্ৰতি বছৰে কৰে হয় নহয় দাদাসকল? আৰু আপোনালোকে এনেকৈ ইয়াতে থাকে ন? ইয়াতে থাকে। কিবা অসুবিধা নহয় ৰাতি? অসুবিধা নহয়। কাৰেণ্ট চাৰেণ্ট নাইতো? নাই নাই, জুই পোহৰ, লাইট, অঁ অঁ। আৰু খানাটো আপোনালোকে ধুনীয়াকৈ ইয়াতে বনায়? ইয়াতে বনাওঁ। কেইজন থাকে আপোনালোক? আমি 3জন 4জন তেনেকুৱা। গোটেইকেইজন নাম দিয়ে নি? অঁ আচ্ছা, ইয়াত আপোনালোক আছে নে বেলেগ কেম্প লৈ কোনোবা আছে? আছে, তাহাঁতি এতিয়া পকি উঠি গ'ল, এই আগত আছিলে। হয় হয় হয়। আচ্ছা, এইটো কোনটো মাহত বেছিকৈ মানে কৰা হয়? এইটো কাতি মাহত মুগাটো ভাল হয়। কাতি মাহত? সেইটো কটীয়া কয়। এতিয়াতো বহাগ পালেহি ন? এতিয়া এইটো চতুৱা বুলি কয়। চতুৱা। অঁ আচ্ছা, বহাগ পাৰ হৈ যোৱাৰ পাছতো মানে গোটেই বছৰটো কৰিব নোৱাৰি নেকি? পাৰি। পাৰি ন? পাৰি। ঠাণ্ডাকালি দিন লাগে, 3 মাহ লাগে। বন্ধুসকল, যদি আপোনালোকে কোনোবাই এইটো মানে নিজৰ জীৱিকাৰ অৰ্থে কৰিব বিচাৰে, আপোনালোক লাভৱান হ'ব। দাদাহঁতে বহুত বছৰ ধৰি ইয়াত কৰি আছে, আৰু কেইজনমান দাদা আছে, অহা নাই আজি। আপোনালোকে যদি বিচাৰে কৰিব পাৰে এইটো। অঁ এতিয়া বস্তুটো 2টা এটাকৈ নামিছে। সেয়া আছে। এনে নামি আহিলে ন? এইটো পাতটো নাইকিয়া হৈ গৈছে না গছত। অঁ বাদিলে ৰাতি ৰখিবলগীয়া হৈছে। চৰাই হেৰি খেদিবলৈ কি কয়? এইটো ধেনুকুটি আৰু অঁ কৈছে নেকি? নাই, একো নাই। অঁ এনেকৈ দেখাই দিয়ক। কেইটাখন টকা আছিল? কেনেকুৱা হয় চুবলৈ? একো নাই, কোমল। অঁ আনা, সিটো আনা, সিটো ডাঙৰ হ'ল আৰু। এইটো চৰাই মাৰিবলৈ ব্যৱহাৰ কৰা হয় ন? ব্যৱহাৰ কৰা হয়। মানে চৰাইয়ে পোকটো খাই দিয়ে? খাই দিয়ে। হয় নাই? হয়। অঁ চৰাই খেদে। কি চৰাই বেছিকৈ খায়? ৰাতি বাদুলীয়া খায়, ফেঁচাই খায়। দিনততো মানে গছত থাকিলেহে খায় অঁ অঁ নে ভিতৰৰ পৰা নিনিয়ে, গছত থাকিলে খায়? গছত থাকিলে খায়। এইটো কি বুলি কয় এইটো গুটিটো? এইটো বাদুলি গুটি, মাটিৰ পৰা বনোৱা হৈছে এইটো, অঁ খচি পিনে। আৰু সেইডালক এইখন হ'ল কেটেপা। এই ডালটোত মাৰি দিছোঁ। অঁ এটা মাৰকচোন। অঁ পাতিছে সেইটো। এইটো কি কৰিছে? বাঁহ সাজিছে। বাঁহ সাজিছে ন? ডাঙৰ হৈ গৈ থাকিব লাহে লাহে ন? এনেকুৱা বগা হৈ যাব মানে? মানে হালধীয়া টাইপৰ, মুগা টাইপৰ হ'ব ন? মুগা টাইপত হ'ব। এটা সেইটো নেকি? এইটো পাতিছোঁ। আৰু এইখিনি ইয়াত দি থোৱা আছে? হেৰিটো দিয়া হৈছে। অঁ এইকেইটা দি থৈছে হাতত? এতিয়া ৰাতিহে আহিব। অঁ উলিয়াই দিব। আকৌ শব্দটো কৰি দিয়কচোন। শুনিছে? খখাই। ভিতৰত সূতা আছে ন? ভিতৰত সূতা আছে। এটা চুই চাওঁ দিয়ক। ইমান কোমল এনেকৈ একো নহয়, হেৰি নকৰে, একো নকৰে। একো একো নোলায় তাত। এইভাগে লেলেটি দিয়ে, সেইটো কৰি দিয়ে। ইয়াক এতিয়া গছত দি নিদিয়ে নি? এতিয়া গছত দিওঁ, ইয়াত দিম আৰু পাতত দিওঁ? দি দিওঁ নি? এনেকৈ দি দিলে হ'ল? বাঁহ নিজে নিজে সাজিব। এইটো হৈছে কেনেকৈ সাজিছে? এইটো বাঁহ? এইটো বাঁহ দেখিছে নাই? খালি ইয়াত থৈছিলোঁ এখন। এইটো বাঁহ। অঁ এইটো ইয়াত আৰু দুদিনমান পাছত বেছি হ'ব আৰু। এইটো বাঁহ? অঁ লাহে লাহে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।
আচলতে এনেদৰেই আমাৰ ইয়াৰ থলুৱা পলুসমূহ ডাঙৰ দীঘল হয়, তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।